এৰেষ্ট কৰা হ'ব বা কৰিব দিল্লী পুলিচে। আমি গোটেই ঘটনাটোত যিসকলে ভাৰতৰ সন্মান স্বাভিমান প্ৰতিষ্ঠাক আঘাত কৰিলে এই কাণ্ডত য'ত যেনেকৈ পৰিকল্পনা হৈছিল তাৰ এটা পুংখানুপুংখ শক্তিশালী তদন্তৰ আমি দাবী কৰিছোঁ আৰু এইসকল ভাৰত বিৰোধী শক্তিক শীঘ্ৰে চিনাক্ত কৰি কংগ্ৰেছৰ এই নেতাসকলে যেনেকৈ ঋষিমুনিসকলৰ যজ্ঞত অসুৰ শক্তিয়ে বাধা দিছিল আৰু সেই আসুৰিক শক্তিক বিনাশ কৰিবৰ কাৰণে নিশ্চিতভাৱে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী জনতাই বিচাৰিব। কাৰণ কিয় কালিৰ পৰা আমাৰ মনবিলাক দুখত আছে। প্ৰতিগৰাকী ভাৰতীয়ৰ মন দুখী হৈছে কালি যে বিশ্ব মঞ্চত য'ত এয়াই আৰু কংগ্ৰেছ দলটোৱে নিজে লাজ পাব লাগে। কংগ্ৰেছ দলে কিছুমান এয়াই ভিডিঅ' বনাই কিনে আজিকালি দিয়ে নিদিয়ে। মই অসমৰ কথাই কৈছোঁ। অসমৰ কংগ্ৰেছ দলটোৱে ভাৰতৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ বা আসাম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এয়াই ভিডিঅ' বনাই কিছুমান হকে বিহকে কোনো তথ্যবিহীনভাৱে তেওঁলোকে কিছুমান এয়াই বনায়। যেতিয়া তেওঁলোকে নিজেই সেই প্লেটফৰ্ম ইউজ কৰে আৰু সেই প্লেটফৰ্মখন যেতিয়া বিশ্বৰ জগত সভাত যেতিয়া ভাৰতৰ নাম প্ৰতিষ্ঠা যেতিয়া য'ত চৰ্চা হৈ থাকে গুণানুকীৰ্তন হয় তেতিয়া আকৌ তেওঁলোকে গৈ এই আসুৰিক যিটো মানসিকতা আসুৰিক যিটো তেওঁলোকৰ প্ৰৱণতা সেই প্ৰৱণতাৰ তেওঁলোকে বহিৰ্প্ৰকাশ ঘটায়। গতিকে আজি মই আৰু বহুত বেছি দীঘলীয়া কথা নকওঁ। এইটোৱে এটা কেলকুলেটেড মই কৈছোঁ কনস্পিৰেচি টু হিউমিলিয়েট ইণ্ডিয়া। কেলকুলেটেড কনস্পিৰেচি টু হিউমিলিয়েট ইণ্ডিয়া ভাৰত। গতিকে এইটো কংগ্ৰেছৰ এই যিটো এইটো এটা কালিৰ দিনটো এটা নেশ্যনেল ছেম আমাৰ কাৰণে কংগ্ৰেছৰ কাৰণে কালিৰ দিনটো যিটো তেওঁলোকে কাণ্ড কৰিলে আমাৰ কাৰণে এইটো এটা ৰাষ্ট্ৰীয় অত্যন্ত দুখৰ আৰু ছেমটোৰ শব্দত কি কোৱা যাব লজ্জিত আমাক লজ্জিত কৰা ঘটনা ৰাষ্ট্ৰক লজ্জিত কৰা ঘটনা কালিৰ দিনটো আমাৰ কাৰণে। গতিকে এইখিনি কথা গোটেই কংগ্ৰেছৰ যিটো আইডিঅলজিকেল বেংক্ৰাপচিৰ পৰা আৰম্ভ কৰি তাৰপিছত তেওঁলোকৰ যিবিলাক ষড়যন্ত্ৰমূলক যিবিলাক তেওঁলোকৰ কাণ্ড যিবিলাক এই গোটেই কথাবিলাক কালিৰ ঘটনাটোৱে আকৌ এবাৰ দেশৰ সন্মুখত অত্যন্ত নিগেটিভ মানে ঋণাত্মক দৃষ্টিৰে পোহৰলৈ আনিছে। গতিকে ভাৰতৰ বৈশ্বিক যিটো স্থান গ্ল'বেল ষ্টেজত ভাৰতৰ যিটো স্থান তাক যিকোনো প্ৰকাৰে তাক ক্ষতি কৰা বেট্ৰাইং দ্য নেশ্যন আৰু গ্ল'বেল এম্বাৰেছমেণ্ট যিটো আমি কওঁ গ্ল'বেল এম্বাৰেছমেণ্ট ভাৰতৰ প্ৰতি এই ধৰণৰ তেওঁলোকৰ এটা সদায় তেওঁলোকৰ চিন্তা থাকে আৰু তাৰ বহিঃপ্ৰকাশ কালি হৈছে। গতিকে মই বহুত আৰু দীঘলীয়া কথা নকওঁ। কংগ্ৰেছৰ এই গোটেই কথাটো গোটেই কৰ্মকাণ্ডটোক আমি আকৌ এবাৰ ধিক্কাৰ দি ইয়াৰ উচিত শক্তিশালী তদন্ত দাবী কৰি ভৱিষ্যতে যাতে ৰাহুল গান্ধী গৌৰৱ গগৈ নেতৃত্বত দেশ বিৰোধী ৰাষ্ট্ৰ বিৰোধী আৰু মই এটা শব্দ নিশ্চয় ক'ম যে তেওঁলোক ৰাষ্ট্ৰ বিৰোধী হয় ৰাষ্ট্ৰ বিৰোধী আছিল আৰু তেওঁলোকৰ মানসিকতা ভৱিষ্যতেও ৰাষ্ট্ৰ বিৰোধী হৈ থাকিব। গতিকে ৰাষ্ট্ৰ বিৰোধী কাণ্ডৰ পৰা আমি অসমৰ দেশৰ যুৱ প্ৰজন্মক আহ্বান জনাইছোঁ যে কংগ্ৰেছে যুৱ প্ৰজন্মৰ আশাক আকাংক্ষাক বিশেষভাৱে আৰু দেশৰ মান সন্মান স্বাভিমানক যিদৰে তেওঁলোকে আঘাত কৰিছে এয়া আমাৰ কাৰণে ৰাষ্ট্ৰৰ কাৰণে এটা লজ্জিত ৰাষ্ট্ৰীয় যিটো নেশ্যনেল ছেম ৰাষ্ট্ৰক লজ্জানতা কৰা ঘটনা। নিশ্চিতভাৱে ইতিমধ্যে গোচৰ ৰুজু হৈছেই আকৌ বেলেগকৈ গোচৰ ৰুজু কৰিব নালাগে গোটেই কেছটোত। আজি আমি ৰাজীৱ ভৱনৰ সন্মুখত ভাৰতীয় জনতা যুৱ মৰ্চা অসম গণ পৰিষদ যুৱ পৰিষদ অসম গণ পৰিষদৰ আমি একেলগে যৌথভাৱে ৰাজীৱ ভৱনৰ সন্মুখত আমি প্ৰতিবাদ সাব্যস্ত কৰিম NDA হিচাপে বা AGP BJP হিচাপে NDA আৰু NDA হিচাপে আমি প্ৰতিবাদ সাব্যস্ত কৰিম আৰু অসমৰ বিভিন্ন স্থানত এই প্ৰতিবাদ কাৰ্যসূচী আমি আয়োজন কৰিম। কাৰণ এইটো প্ৰতিবাদ বিজেপিৰ শ্ব' অফ ষ্ট্ৰেংথ নহয়। এইটো প্ৰতিবাদ হৈছে
ভাৰতক লজ্জিত কৰা, ভাৰতৰ আত্মসন্মান স্বাভিমানক আঘাত কৰা কংগ্ৰেছ দলৰ যিখন আগলি ফেচ, কুৎসিত যিখন মুখ, সেই মুখখন যুৱ প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী। 2টা বজাত হ'ব। বহুত বহুত আজি অন্য প্ৰশ্ন নালাগে, এইখনকে দিয়ক। কাইলৈ যোগদান 11 বজাত মন কী বাত শুনিব, তাৰপিছত মন কী বাত শুনাৰ পিছত যোগদান। এতিয়ালৈকে গোটেই কথাবিলাক স্পষ্ট হোৱা নাই, কিন্তু ভূপেন বৰা ডাঙৰীয়াই কৈছে যে মই ৰাজনীতিৰ পৰা সন্ন্যাস ল'বলৈ দল সলনি কৰা নাই বা কংগ্ৰেছ দল ত্যাগ কৰা নাই। কংগ্ৰেছ দলৰ আভ্যন্তৰীণ যিবিলাক কৰ্মকাণ্ড, য'ত খিলঞ্জীয়া মানুহৰ আত্মসন্মান নাইকিয়া হ'ল, স্বাভিমান নাইকিয়া হ'ল, সেইবিলাক গোটেই কংগ্ৰেছ দলৰ নীতি আৰু স্থিতিৰ বিৰুদ্ধে গৈ তেওঁ পদত্যাগ কৰিছে। গতিকে সেইটো কাৰণে তেখেতক ৰাজনৈতিক জীৱন উজ্জ্বল হোৱাৰ ভাৰতীয় জনতা পাৰ্টীয়ে সদায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।